যোগীঘোপৰ সমীপৱৰ্তী মালেগড়ত ব্ৰহ্মপুত্ৰ মানাহ আৰু বেকী নৈৰ খহনীয়া অব্যাহত মাটি ভেটি হেৰুৱাৰ আশংকাত বেনিত্ৰ ৰজনী কটাইছে নৈপৰীয়াই বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো সুফল নাপায় হাতে হাতে কোৰ বেলচালৈ খহনীয়া প্ৰতিৰোধত নামিছে ৰাইজ নদীৰ পানীৰ গতিবেগ ৰোধৰ বাবে বাঁহ পুতি শ্ৰমদান কৰিলে মালেগড়ৰ তিনিকুণীয়াবাসী ৰাইজে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ বিশেষকৈ ব্ৰহ্মপুত্ৰ মানাহ আৰু বেকী নৈ কিদৰে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু চৰকাৰখনৰ সদিচ্ছাৰ অভাৱক উল্লেখ কৰিছিলোঁ আৰু বিশেষকৈ এই অঞ্চলত মুখ্যমন্ত্ৰী জলসম্পদ অভিভাৱক মন্ত্ৰী সকলোকেইজন আহি যোৱাৰ পিছতো কিন্তু সমস্যাৰ সমাধান নহল অৱশেষত 2 বছৰ পিছত ৰাইজে এতিয়া নিজে পৰিকল্পনা কৰি বৈজ্ঞানিকসন্মতভাৱে পৰিকল্পনা কৰি এতিয়া আন এক স্থানত ব্ৰহ্মপুত্ৰ মানাহ আৰু বেকী নৈ যি ভেটি আছে সেই ভেটি ৰোধ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে মোৰ সতীৰ্থ সহযোগে পদে পদে দৃষ্টান্ত দেখুৱাইছে এই মুহূৰ্তত এয়া হৈছে তিনিকুণীয়াবাসী ৰাইজ আৰু তিনিকুণীয়াবাসী ৰাইজে এই ধৰণে খহনীয়া ৰোধ কৰিবৰ কাৰণে চৰকাৰখনৰ কাৰণে আৰু ৰৈ নাথাকি নিজাববীয়াকৈ নিজৰ গাঁঠিৰ ধৰণৰ টকাৰে এই ধৰণে খহনীয়া ৰোধ কৰিবৰ কাৰণে এই ব্ৰহ্মপুত্ৰ মানাহ বেকী নৈ যি মধ্য স্তৰ হৈছে এই মুহূৰ্তত আমি নাৱৰ পৰা এই বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হৈছে নাও উঠি বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হৈছে এই ধৰণে ৰোধ কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে যিহেতু ইয়াৰ এগৰাকী লগ আছে মই লগগৰাকীৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম আপুনি বিশেষকৈ চৰকাৰখনৰ কাৰণে আৰু ৰৈ নাথাকিল আপোনাৰ গাঁওবাসী কাৰণ নিজৰ সপোনৰ ঘৰখন ইতিমধ্যে নদীৰ বুকুত বিলীন হৈ গ'ল আৰু যিখিনি লোক আছে এতিয়া যিখিনি ঘৰ এতিয়া আছে সেই ৰোধ কৰিবৰ কাৰণে আপোনালোকে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কি ক'ব এখন উপায় নাই সরকারের ফলে তো বহু চাওয়া হল মুখ্যমন্ত্রী আহিও একো মানে এক পয়সা এটা মানে ফুটা করি এটা ইয়াত মানে নধরিল স্কিম নধরিল জলসম্পদ মন্ত্রী আহিল আপনার রঞ্জিত দাস আহিল ডিসি সকলো আহি ঘূৰি গ'ল এক পয়সা এটা মানে এই নদী বান্ধৰ কাৰণে আমন্ত্ৰণ নিদিল যাৰ কাৰণে ৰাইজৰ ঘৰ বাৰী তো সব উচন গ'লেই এতিয়া প্ৰায় 1500-1600 মানে ভোটাৰ আছিল সেই গাঁৱত আজি মানে 500 মান ভোটাৰ আছে বাকি সব নদীৰ মাজত বিলীন হৈ গৈছে এই মানুহখিনি অনাই বনাই ক'ত কাই ক'ত কেনেকে ঘূৰি আছে এইখিনি কথা আমি পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছো এতিয়া যিহেতু আমি নদীৰ মাজভাগত ইয়াত আছো অতি বিপদকুল মাজত এই বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হৈছে বিশেষকৈ আপোনালোকে ইয়াত নদীৰ মাজত আপোনালোকে নদীক যিটো গতিবেগ সেই গতিবেগটো ৰোধ কৰাৰ কাৰণে আপোনালোকে বাঁহৰ যিবোৰ ইয়াত বাঁহ পোতা হৈছে কি ধৰণৰ ব্যৱস্থা কৰিছে সেইটো ৰাইজে আৰু উপায় নাপাই এখন কি কৰিল যে যাতে কিছুদিন আৰু থাকা যায় তাৰ কাৰণে মানে নিজাববীয়াকৈ নিজস্ব প্ৰচেষ্টাত ঘৰৰ পৰা বাঁহ চাহ উঠাই মানে সকলে হয়তো সহযোগ কৰি এইদৰে কামত নিয়োগ হৈছে আৰু কিছু মানে সচেতন ব্যক্তি সমাজসেৱক ব্যক্তিসকলে কিছু আৰ্থিক সহায় আগবঢ়াই আছে এই ক্ষেত্ৰত মানে ৰাঙাপানীৰ সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী নুৰুল ইছলামেও যোৱাকালি আহি মানে তেওঁৰ স্বচক্ষে এইবিলাক পৰিদৰ্শন কৰি দেখি হয় খাদেমুল হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো